অসমীয়া জাতিৰ প্ৰাণৰ প্ৰিয়তম শিল্পী জুবিন গাৰ্গ নোহোৱা ৫৩টা দিন হ'ল। জুবিন দাৰ অবৰ্তমানত তেখেতৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে সমগ্ৰ অসমত সমগ্ৰ ভাৰতত ৰাইজে আদৰি লৈছে। আজি মই বৰ্তমান সময়ত উপস্থিত আছোঁ যোৰহাটৰ ইলি চিনেমা হলত আৰু মই এটা বিশেষ দৃশ্য দেখাব বিচাৰিছোঁ। যোৰহাটৰ ইলি চিনেমা হলত আজিৰ এই দিনটোত বিশেষভাৱে সক্ষম প্ৰায় ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে জুবিন দাৰ এই ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ আহিছে। যোৰহাট অন্ধ বিদ্যালয়ৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ ছাত্ৰী, যিসকল যোৰহাট তথা ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলৰ, তেওঁলোকৰ দৃষ্টিশক্তিহীন, কিন্তু তেওঁলোকে পৃথিৱীখন বেলেগ ধৰণে চায়। যিহেতু ৰৈ ৰৈ বিনালে চিনেমাখনত জুবিন গাৰ্গৰ চৰিত্ৰটো আছিল এজন অন্ধ যুৱকৰ, আৰু সেইবাবে অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক, প্ৰায় ১৫০ গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ চকুৰ দৃষ্টিৰে নহয়, মনৰ দৃষ্টিৰে ৰৈ ৰৈ বিনালে চাবৰ বাবে তেওঁলোকক লৈ অহা হৈছে। আৰু যোৰহাটৰ এই ইলি চিনেমা হলত বৰ্তমান সময়ত উপস্থিত আছে চিনেমাখনৰ পৰিচালক ৰাজেশ ভূঞা। ৰৈ ৰৈ বিনালে আমাৰ যিটো মুখ্য চৰিত্ৰ জুবিন গাৰ্গে কৰিছে ৰাহুল, সেই চৰিত্ৰটো আচলতে এজন অন্ধ যুৱকৰ চৰিত্ৰ। তেওঁ পৃথিৱীখনক চাব বিচাৰে মনৰ চকুৰে, অন্তৰৰ চকুৰে। তেওঁ সংগীত সৃষ্টি কৰিব বিচাৰে মনৰ চকুৰে। গতিকে তেওঁৰ ছবিখন চাবলৈ আজি এইসকল দৃষ্টিহীন ছাত্ৰ ছাত্ৰী যে ওলাই আহিছে, সেইটো আটাইতকৈ আনন্দৰ কথা আমাৰ সকলোৰে কাৰণে। আৰু তাৰোপৰি তেওঁলোকৰ অন্তৰতো, এই ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰতো জুবিন গাৰ্গ এনেকৈ শিপাই আছে যে তেওঁলোকে ইমান মৰম কৰে জুবিন গাৰ্গক, যদিও চকুৰে নেদেখে, মনৰ চকুৰে তেওঁলোকক অনুভৱ কৰে, জুবিন গাৰ্গক অনুভৱ কৰে। সেয়ে আজি আহিছে তেওঁলোকে ৰৈ ৰৈ বিনালে চাবলৈ, জুবিন গাৰ্গক মৰম দিবলৈ, আৰু সাঁচি ৰাখিবলৈ আহিছে জুবিন গাৰ্গৰ মৰমৰ ছবি, জুবিন গাৰ্গৰ যিখন এখন নতুন ছবি ৰৈ ৰৈ বিনালেৰ গোটেই স্মৃতি। গতিকে আৰু ময়ো ইয়াৰ আজি অংশীদাৰ হ'বলৈ পাই মই নিজকে খুব গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ যে তেওঁলোকৰ ওচৰত মই আজি থাকিবলৈ পাইছোঁ। আৰু জুবিন গাৰ্গৰ এইটো আগৰ এটা প্লেনিং এটাই আছিলে যে যোৰহাটত বিশেষকৈ এই ছাত্ৰ ছাত্ৰীসকল আহিব তেওঁৰ ছবিখন চাব। ইয়াৰ বাহিৰে আকৌ নগাঁৱতো এটা শ্ব' এৰেঞ্জ কৰা হৈছে। তাত আমাৰ অভিনেতা পৰিচালক যতীন বৰাদেৱে তাত আয়োজন কৰিছিল। এইটো আচলতে জুবিন গাৰ্গৰ সপোন আছিল যে সকলো মানুহেই ছবিখন তেওঁৰ চাওক। আৰু দৃষ্টিহীনৰ প্ৰতি তেওঁ সদায় উদাৰ আছিলে, সদায় তেওঁলোকক মৰম কৰিছিলে। সঁচাকৈ বহুত ভাল লাগিলে চিনেমাখন চাই, আৰু এনেকুৱা লাগিলে যেন আমাৰ মাজত জুবিন দা এতিয়া জীয়াই আছিলে। আৰু চিনেমাখন চাই ভালো লাগিলে আৰু দুখো লাগিছিলে, কিন্তু কাৰো আগত মই প্ৰকাশ কৰি দিব পৰা নাছিলোঁ যে চিনেমাখন চাই পিনে দুখ লাগিছিলে বুলি। আৰু সৰুৰ পৰা মই তেখেতৰ গান গাই ডাঙৰ হৈছে বুলি ক'ব পাৰি।